যে একদম মানে তেওঁলোকৰ এই জুবিন দাৰ গানসমূহ বিকৃতকৰণ কৰিবলৈ সুবিধা বা মঞ্চখন দিছে। ইয়াত আহ্বায়ক সমিতিসকলৰ বহুত দুখ আছে, যিসকলে মমিতা মিত্ৰৰ নিচিনা এই শিল্পীসকলক অগ্ৰাধিকাৰ দিছে। এইটো এটা চিধা কথা, বন্ধ হ'ব লাগিব। বন্ধ নহ'লে কিন্তু তাৰ উচিত জবাবদিহি তেওঁলোক হ'ব। আৰু তাৰ উপৰিও কেৱল মমিতা মিত্ৰই নহয়, আজি আমি মমিতা মিত্ৰই সীমা চেৰাই গৈছে কাৰণে আমি মমিতা মিত্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইয়াৰ পিছতো যদি অসমৰ একাংশ শিল্পীয়েও এনেধৰণৰ কাৰ্য, এনেধৰণৰ কুকাণ্ড বা জুবিনদাৰ গীতসমূহক ভুলকৈ উপস্থাপন, অসমীয়া গীতসমূহক ভুলকৈ উপস্থাপন কৰা দেখা গৈছে, আমি অনাগত দিনত সেইসকল শিল্পীকো আমি নাকি লগাবলৈ আমি সাজু আছোঁ, আমি লগাম। আৰু বিশেষকৈ জুবিন গাৰ্গৰ গীতসমূহক কোনেও বিনষ্ট কৰিব নোৱাৰিব, জুবিন গাৰ্গৰ সৃষ্টি কোনেও নিক্ষেপ কৰিব নোৱাৰিব বা জুবিন গাৰ্গৰ সৃষ্টিক কোনেও ভুল ৰূপত উপস্থাপন কৰিব নোৱাৰিব। এয়া আমি সচেতন হিচাপে, সচেতন নাগৰিক হিচাপে আমি আছোঁ। সদৌ অসম জুবিন গাৰ্গ অনুৰাগী মঞ্চ আছে, বাকী আমাৰ একাংশ শিল্পী সমাজো, সচেতন শিল্পী সমাজো